নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাম এয়া চাউলৰ গুড়িৰ এটা সোৱাদ লগা পিঠা। আপোনালোকে সহজতে বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। পিঠাটো বনাবলৈ মই গেছত এয়া কেৰাহী এখনত গাখীৰ মই আধা লিটাৰ গাখীৰ দি দিছোঁ। এয়া মই আধা লিটাৰ গাখীৰ লৈছোঁ। গাখীৰখিনি মই ভালদৰে উতলাই লওঁ। এয়া গাখীৰখিনি ভালদৰে উতলিছে। এইদৰে লৰাই থাকিম। গাখীৰখিনি মই উতলাই অলপ ডাঠ কৰি লওঁ। এয়া মোৰ গাখীৰ উতলি এয়া আধা হৈ গ'ল। এইদৰে ডাঠ কৰি ল'ব, তেতিয়া পিঠাটো খাবলৈ খুবেই ভাল হয়। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এতিয়া মই গাখীৰখিনি নমাই লওঁ। এয়া মই গামলাটোত গাখীৰখিনি নমাই দিলোঁ। ইয়াত মই গাখীৰখিনি 1 মিনিট সময় ঠাণ্ডা হ'বলৈ দি দিম। এয়া মই গাখীৰখিনি এইদৰে লৰাই ঠাণ্ডা কৰি ল'লোঁ। আপোনালোকেও অলপ ঠাণ্ডা কৰি ল'ব। একেবাৰে গৰম গাখীৰত ইয়াত মই দি দিম এবাটি গুড়। আপোনালোকে যদি একেবাৰে নমায়ে গাখীৰত গুড় দি দিয়ে, তেতিয়া গাখীৰটো ফাটি যাব। সেইকাৰণে আপোনালোকে অলপ ঠাণ্ডা কৰি ল'ব। গুড়ৰ ঠাইত চেনিও ব্যৱহাৰ কৰিব পাৰে। গুড় সকলোৱে খায়ে, সেইকাৰণে চেনি নোখোৱায়ো এই পিঠাটো খাব পাৰিব। এতিয়া মই গুড়খিনি ভালদৰে গাখীৰৰ লগত মিক্স কৰি লওঁ। এইদৰে গাখীৰৰ লগত গুড়খিনি ভালদৰে মিক্স কৰি লওঁ। গোটা নথকাকৈ ভালদৰে মিক্স কৰি ল'ব। এয়া মই গাখীৰৰ লগত গুড়খিনি ভালদৰে এইদৰে মিলাই ল'লোঁ। ভালদৰে মিলাই ল'ব। গোটেইখিনি মোৰ মিলাই লোৱা হৈ গ'ল। এতিয়া মই ইয়াতে দি দিম আধা চামুচ ইলাচি গুড়ি। ইলাচি গুড়ি দিও মই ভালদৰে এইখিনি মিলাই লওঁ। এচামুচ এয়া ঘি দি দিম। ঘিখিনি দিও মই ভালদৰে মিলাই লওঁ। গোটেইখিনি ভালদৰে মিলাই ল'ব। প্ৰত্যেকটো বস্তুৱে মই আপোনালোকক ভালদৰে মিলাই দেখাই যাম। পিঠাটো আপোনালোকে খুবেই ভাল পাব। গোটেইখিনি মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই এয়া চাউলৰ গুড়ি দি দিছোঁ। চাউলৰ গুড়িখিনিও মই ভালদৰে ইয়াতে মিলাই লওঁ। এয়া মই এবাটি চাউলৰ গুড়ি ভালদৰে মিলাই ল'লোঁ। আৰু এবাটি চাউলৰ গুড়ি দি দিছোঁ। আপোনালোকে কম বেছি পৰিমাণে ল'ব পাৰিব। এইখিনিও মই ভালদৰে ইয়াতে মিলাই লওঁ। ইয়াতে মই 2 চামুচ চুজি দি দিছোঁ। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই ইয়াতে দি দিম 2 চামুচ ময়দা। আপোনালোকে ময়দাৰ ঠাইত আটাও দিব পাৰে। এইখিনিও মই ভালদৰে ইয়াতে মিলাই লওঁ। এয়া মই ভালদৰে মিক্স কৰি ল'লোঁ। এইদৰে মই 10 মিনিট সময় ভালদৰে মিক্স কৰি লৈছোঁ। আপোনালোকে ভালদৰে মিক্স কৰি ল'ব, যিমান পাৰে ভালদৰে। এতিয়া মই ইয়াতে দি দিম এয়া নাৰিকলৰ গুড়ি এবাটি দি দিছোঁ। নাৰিকলৰ গুড়িখিনিও মই ভালদৰে মিক্স কৰি ল'ম। গোটেইখিনি মই ভালদৰে মিক্স কৰা হৈ গ'ল। এতিয়া মই 10 মিনিট 15 মিনিট তেনেকুৱাকৈ আপোনালোকে আধা ঘণ্টাও থ'ব পাৰে। মই এইদৰে ঢাকি থৈ দিম। এতিয়া মই এয়া টিফিনৰ বাতি এটা লৈছোঁ। গেছত অলপ গৰম কৰি হ'বলৈ দি দিছোঁ। ইয়াতে মই এচামুচ বাটাৰ দি দিছোঁ। আপোনালোকৰ ওচৰত বাটাৰ নাথাকিলে ঘি দিব পাৰিব। এইদৰে মই বাটাৰখিনি ইয়াতে অলপ গৰম কৰি লৈ লওঁ।
এতিয়া বাটাৰখিনি ভালদৰে গলাই ল'লোঁ। এয়া দেখিছেনে, এইটো পাত্ৰটো ৰেডি হৈ গ'ল। ইপিনেও মোৰ এয়া 15 মিনিট সময় হ'ল, এইখিনিও ৰেডি হৈ গ'ল। আপোনালোকে যদি শুকান চাউলৰ গুড়ি লয়, আধা ঘণ্টা থৈ দিব। মোৰ এয়া বেছি শুকান চাউলৰ গুড়ি নহয়, সেইকাৰণে মই 15 মিনিট থৈ দিছোঁ। চুজিও দিছোঁ, সেইকাৰণে 15 মিনিটতে হৈ গৈছে। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই এয়া টিফিনৰ বাতিটোত দি দিম। ইয়াৰে ওপৰত মই অলপ ড্ৰাই ফ্ৰুটছ দি দিম, এইদৰে। এইটো মোৰ ৰেডি হৈ গ'ল। এয়া মই গেছত কুকাৰ এটা দি দিছোঁ। এয়া নিমখ দিছোঁ, নিমখৰ ওপৰতে এয়া ষ্টেণ্ডডাল বহাই দিছোঁ। ইয়াতে মই পিঠাগুড়ি লোৱা টিফিনৰ বাতিটো দি দিম। এয়া মই টিফিনৰ বাতিটো দি দিলোঁ। এতিয়া মই ইয়াতে কুকাৰৰ ঢাকনিখন দি আধা ঘণ্টা সময় এইদৰে থৈ দিম। আধা ঘণ্টা সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। এয়া মই 30 মিনিট সময়ৰ পাছত এয়া চাইছোঁ। এয়া দেখিছেনে, পিঠাটো কিমান ধুনীয়াকৈ ফুলি আহিছে। এয়া এতিয়া মই এইদৰে চেক কৰি চাম। পিঠাটো মোৰ ৰেডি হৈ গ'ল। এতিয়া মই নমাই ল'ম। নমাই আপোনালোকক দেখাই আছোঁ। এয়া মই পিঠাটো উলিয়াই ল'লোঁ। উলিয়াই ল'লোঁ। এতিয়া মই আপোনালোকক কাটি দেখাম। এয়া দেখিছেনে, খুব ধুনীয়া হয় খাবলৈ। এতিয়া মই পিচ পিচকৈ কাটিম। এয়া মোৰ পিঠা ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে ট্ৰাই কৰিব। ট্ৰাই কৰি কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।